নমস্কাৰ, আশা কৰোঁ সকলো ভালে আছে। পুনৰ এটা নতুন ভিডিঅ' লৈ আহিছোঁ আৰু আজি ভিডিঅ'টো দেখিছে পথাৰৰ মাজৰ পৰা পুৰা সোণালী সোণালী হৈ আছে গোটেই পথাৰ। দেখিছে পুৰা সোণগুটিয়ে আৰু ধান পকি গ'ল পুৰা পথাৰ, যিমান দূৰলৈকে চকুৰে দেখি সিমান দূৰলৈকে পুৰা সোণালী হৈ আছে। মানে ভিডিঅ'টো এইকাৰণেই আপোনালোককো দেখুৱাইছোঁ, মানে ময়ো বহুত বছৰৰ মূৰত এনেকুৱা এটা পৰিৱেশ মানে এনেকুৱা পথাৰৰ মানে কি হয়, জেনেৰেলি এই ছিজনটোত ঘৰলৈ অহাই নহয়। আৰু এইবাৰ এখন ধাৰাবাহিকৰ শ্বুটিঙত আমি দিল্লী গৈছিলোঁ, এমাহমান থাকিলোঁ। আৰু সকলোৱে জানে দিল্লীত প্ৰদূষণটো বিৰাটেই বেছি, মানে তাত আমাৰ অকণমান প্ৰব্লেম হৈ গৈছিলেগৈ উশাহ চুশাহ লোৱাটো। তাৰপৰা ঘূৰি আহি মানে অসম পাওঁতে বিৰাটেই ভাল লাগিছে। তাৰ তুলনাত অসম মানে সঁচাকৈ ক'বলৈ গ'লে দিল্লীৰ তুলনাত বহুত মানে প্ৰদূষণমুক্ত। আৰু আমি যিমান দূৰ দেখি আহিলোঁ, ইয়াততো আমি প্ৰায় গ্ৰীনেৰী দেখিয়ে যাওঁ। এতিয়া দিল্লীত ইমান চকুৰে মনিব পৰাটো লৈকে মানে আপোনালোকে গ্ৰীণ নেদেখে আৰু ধোঁৱা 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 হৈ থাকে। গতিকে দিল্লীৰ পৰা আহিলোঁ গুৱাহাটীত দুদিন থাকি মই ঘৰ আহিলোঁ। মানে এনেই আৰু মনটো ইয়াত আহিলে ফ্ৰেছ লাগে। তাৰপৰা ঘৰ আহি আজি পথাৰ আহিব মন গ'ল। এতিয়া ইভিনিং টাইম দেখিছে পূৰা সোণালী সোণালী কালাৰ, পূৰা ধানবিলাক পকিছে। আৰু এনেকৈ পথাৰলৈ আহিলে কিছুমান কথাও মনত পৰি যায় এনেকুৱা দিনত। মানে সৰুতে এনেকৈ পথাৰত যেতিয়া ঘৰৰ মানুহে ধান কাটি থাকে, আমি যাওঁ, কাপোৰ এখন লৈ যাওঁ, 4টা খুটি নি পুতি পেলাই ৰবাব টেঙা লৈ গৈ তাতে কাটি মেলি খাওঁ, সেইবিলাক মনত পৰি গৈছে। আৰু ধানৰ মুঠি, কিছুমান জেগাত বিটা বুলি কয়, আমাৰ ঘৰ চতিয়াৰ ফালে আমাৰ ফালে বিটা কাটে আৰু ডাঙৰ মুঠা হয়। আৰু মামাৰ ঘৰ ফালে সেইফালে লখিমপুৰ ছাইডততো আপোনাৰ মুঠি হয়, সৰু সৰু তেনেকুৱা মুঠি 2-3টা জেৰা খুটি লৈ পেলাই যে আমি আনো। ডাঙৰ মানুহে বিৰাট একদম ধান লৈ আহে, আমি সেই জেৰা খুটিয়ে তাতে আৰু এনেকৈ লৈ আহোঁ। সেই তেনেকুৱা সৰু সৰু কিছুমান স্মৃতি মনত পৰি গৈছে, সেইকাৰণে মানে ভিডিঅ'টো কৰিলোঁ আৰু আপোনালোককো লৈ দেখাওঁ। সেইকাৰণে এতিয়া সকলো জেগাতেই ধান পকিছে আৰু এমাহমানৰ পিছত ধান কাটি শেষেই হৈ যাব, তেতিয়া এনেকুৱা পৰিৱেশ দেখিবলৈ নাপায়। সেইকাৰণে বোলো চাই আহোঁগৈ পথাৰখন আৰু আপোনালোককো দেখাইছোঁ। ইয়াৰ খুবেই ভাল লগা পৰিৱেশ আৰু একদম সোণালী সোণালী সোণগুটি। গতিকে বহুত দিনত আগবঢ়ালোঁ ভিডিঅ'টো, কেনেকুৱা পালে জনাব। আৰু যদি ভাল লাগিলে লাইক কমেণ্ট কৰিব, আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কৰি দিব। আৰু খুব সোনকালে নতুন নতুন ভিডিঅ'লৈ আকৌ আহি আছোঁ, তেতিয়ালৈকে বাই বাই। আৰু এইখিনিতে আপোনালোকক কৈ থওঁ যে যিখন ধাৰাবাহিকৰ শ্বুটিং আমি দিল্লীত কৰিবলৈ গ'লোঁ, দুৱাৰদলি, খুব সোনকালে ৰেঙনি চেনেলযোগে আহি আছে। আৰু মই আপডেট দিমেই টেলিকাষ্ট হোৱাৰ আগে, গতিকে আপোনালোকে চাব। আৰু মই তাত সঁচাকৈ এটা খুব বেছি ব্যতিক্ৰমী, কিমান দূৰ কৰিব পাৰিছোঁ নাজানো, এটা চেলেঞ্জিং কেৰেক্টাৰ কৰিবলৈ চেষ্টা কৰিছোঁ। গতিকে আশা কৰোঁ আপোনালোকে মৰম দিব। এতিয়ালৈকে যেনেদৰে দি আছে মৰম, আগলৈ তেনেকৈ দি যাব বুলি আশা কৰিলোঁ। গতিকে বেছি দীঘলীয়া নকৰোঁ, ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। আৰু যদি ভাল লাগিলে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব। আৰু এনেকুৱা পৰিৱেশ আপোনালোকৰ কেনেকুৱা লাগে সেইটোও জনাব। গতিকে খুব সোনকালে নতুন এটা ভিডিঅ'লৈ অহাৰ পূৰ্ণ প্ৰতিশ্ৰুতিৰে, তেতিয়ালৈকে বাই বাই, টেক কেয়াৰ।